দাবী সাহিত্য শাসন আমাৰ প্ৰাপ্য সাহিত্য শাসন আমাৰ দাবী এই জুই প্ৰথম কথা আমি সদৌ অসম মেচ কছাৰী ছাত্ৰ সন্থাই সদায় আমি ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি আহিছোঁ। আজি আমি যিখন জিলাত গৈছোঁ আমাৰ সদৌ অসম মেচ কছাৰী ছাত্ৰ সন্থাৰ নেতৃত্বত আমি 12খন জিলা অন্তৰ্ভুক্ত আছে মেচ জনগোষ্ঠীৰ লোক। আমি 12খন জিলাৰ ভিতৰত ধেমাজিত আমি ইতিমধ্যে আমি পৰ্যবেক্ষণ কৰিলোঁ। তাতো আমাৰ মেচ অধ্যুষিত অঞ্চলত একেই অৱস্থা, উন্নয়নৰ যি ঢাক ঢোল বজায় কিন্তু উন্নয়ন আজিৰ দিনত উন্নয়নৰ মুখ আমাৰ মেচ জনগোষ্ঠীয়ে কেতিয়াও দেখা পোৱা নাই মানে। তো গতিকে আমি এইবাৰ চৰকাৰক সুধিব বিচাৰিছোঁ, প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আমি মেচ হোৱাৰ কাৰণে উন্নয়ন নহয়নে নে মেচসকলক অৱহেলা কৰিছে? আমাৰ এটা ডাঙৰ প্ৰশ্নবোধক চিন। আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম, স্থানীয় বিধায়কক আপোনালোকে এই সম্পৰ্কে ইয়াৰ বিষয়েতো আমি দৃষ্টিগোচৰ আমি জনাই আহিছোঁ। আমি ইয়াৰ বিষয়ে স্মাৰক পত্ৰও প্ৰেৰণ কৰিছোঁ, কিন্তু আজিৰ দিনত তেওঁলোকে সদায় আমাক প্ৰতিশ্ৰুতি দিয়ে, কিন্তু প্ৰতিশ্ৰুতিভাৱে ৰৈ থাকে। তো গতিকে আমি এইবাৰ ৰাইজ সজাগ, আৰু আমি এইবাৰ ৰাইজৰ মতামত অনুসৰি আমি আগবাঢ়ি যাম বুলি আমি দৃঢ় বিশ্বাস। এই চৰকাৰখনৰ ওপৰত চৰকাৰখনৰ ওপৰত খুব বুলিবলৈ আছে, কিন্তু উন্নয়ন হৈছে বুলি কওঁ মই, কিন্তু আমাৰ মেচ জনগোষ্ঠীসকলৰ উন্নয়ন হোৱা নাই কেতিয়াও। মেচ জনগোষ্ঠীসকলক সদায় অৱহেলা কৰি আহিছে। মানে কি হ'ল যে সদৌ অসম মেচ কছাৰী ছাত্ৰ সন্থাৰ আমি ধাৰাবাহিকভাৱে আমাৰ মেচ কছাৰী সাহিত্য শাসনৰ দাবীত আমি আন্দোলন কৰিবলৈ আমি ওলাই আহিছোঁ। যিহেতু মেচ কছাৰীসকল ভাৰতীয় সংবিধানৰ 342 নং ধাৰাৰ আপোনাৰ অনুসৰি যে মেচ কছাৰী অন্তৰ্ভুক্ত এটা জনগোষ্ঠী হয়, কিন্তু আজি 50 চনতে মেচ কছাৰীসকলক এটা জনগোষ্ঠীৰ অন্তৰ্ভুক্ত কৰাৰ পাছতো আজিলৈকে কিন্তু মেচ কছাৰীসকলক সাহিত্য শাসন প্ৰদান কৰা হোৱা নাই। আৰু এই অন্তৰ্ভুক্ত হৈ থকা অন্য জনগোষ্ঠীসকলক সাহিত্য শাসন প্ৰদান কৰিলে, কিন্তু মেচ কছাৰীসকলক সাহিত্য শাসন প্ৰদান নকৰিলে। তো এই মেচ কছাৰীসকলক সাহিত্য শাসন দাবীত আজি আমি 17 বছৰ আমি এইটো দাবী অসম চৰকাৰক আমি চৰকাৰক দাবী কৰি আহিছোঁ। তাৰ পাছতো কিন্তু যোৱা মানে 2020 চনত মেচ কছাৰী মৰাণমতক য'ত নেকি তেখেত চিডুলিং নহয়, তেখেতলোকে জনজাতি নহয়, কিন্তু মৰাণমতকক মানে আপোনাৰ সাহিত্য শাসন দাবী দিলে, কিন্তু একেলগতে মেচ কছাৰীসকলকো সাহিত্য শাসন প্ৰদান কৰাৰ কথা আছিল, কিন্তু মেচ কছাৰীসকলক সাহিত্য শাসন প্ৰদান নকৰিলে। সেইটো সময়ত আমাৰ বৰ্তমান এইবাৰ লোকসভাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেতিয়া যিহেতু তেওঁ চিফ মিনিষ্টাৰ আছিল, CM আছিলে, আৰু তেখেতৰ বাসগৃহত এই কথাষাৰ আলোচনা হোৱাৰ পিছত তেখেতে মেচ কছাৰীসকলক সাহিত্য শাসন প্ৰদান কৰা হ'ব বুলি তাত সম্পূৰ্ণ নটিফিকেশ্যন হোৱাৰ পাছত মেচ কছাৰীসকলক সাহিত্য শাসনটোত তাত ৰখাই দিয়া হ'ল। গতিকে আমি কৈছোঁ যে আমাক তাৎক্ষণিকভাৱে মেচ কছাৰীসকলক সাহিত্য শাসন প্ৰদান কৰক, যিহেতু এটা চিডুলিং জনগোষ্ঠী হয়, আৰু চিডুলিং জনগোষ্ঠী হিচাপে মেচ কছাৰীসকলে সাহিত্য শাসন পোৱাটো তেখেতৰ সাংবিধানিক অধিকাৰ হয়। এই সাংবিধানিক অধিকাৰৰ জৰিয়তে মেচ কছাৰী জনগোষ্ঠীটোৰ ভাষা, সংস্কৃতি, অৰ্থনৈতিক, ৰাজনৈতিক ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত কিন্তু সাহিত্য শাসনটো একান্তই প্ৰয়োজনীয়, আৰু সেইকাৰণেই আমি সদৌ অসম মেচ কছাৰী ছাত্ৰ সন্থাই ইতিমধ্যে আমাৰ মেচ কছাৰীসকলক সাহিত্য শাসন প্ৰদানৰ দাবীত আমি এই আন্দোলনটো আৰম্ভ কৰিছোঁ। ভৱিষ্যত তাৰিখত যদি আপোনালোকৰ একো প্ৰতিশ্ৰুতি কাৰ্যপন্থা ল'ব নে ভোট বৰ্জন কৰিব? আমি ইতিমধ্যে ভোট বৰ্জনৰ কাৰ্যসূচীটো আমি লৈছোঁ। আমি বিভিন্ন জিলাত ইতিমধ্যে আমাৰ কাৰ্যসূচী চলি আছে। আগন্তুক 19 তাৰিখৰ আগলৈকে আমাৰ আচলতে বিভিন্ন জিলাত আমাৰ ভোট বৰ্জনৰ কাৰ্যসূচী চলিয়ে থাকিব। কিন্তু আমি যিহেতু যদি আমি প্ৰতিশ্ৰুতি প্ৰদান কৰে, তে আমি প্ৰতিশ্ৰুতি প্ৰদান মানে কি? প্ৰতিশ্ৰুতি প্ৰদানটো আমাৰ একচুৱেলি অসমৰ মুখ্যমন্ত্ৰীৰ লগত আমাক যদি তেখেতলোকে এই বিষয়টোৰ ওপৰত সুকীয়াকৈ আলোচনা কৰা এটা প্ৰক্ৰিয়া যদি আৰম্ভ কৰি দিয়ে, নিশ্চয় তেতিয়াহ'লে আমি সদৌ অসম মেচ কছাৰী এই বিষয়টোৰ ওপৰত কিন্তু বিবেচনা কৰিম।